ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা। 200 টকাৰ বাবে প্ৰাণ ল'লে এগৰাকী বোৱাৰী। ৰঙিয়াৰ হেমজলত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। অভিযোগ অনুসৰি নিজ সন্তানক খেলনা গাড়ী কিনি দি প্ৰাণ হেৰুৱাব লগা হ'ল ৰঙিয়াৰ এগৰাকী বোৱাৰীয়ে। 4 দিন পূৰ্বে স্বামী পত্নীসহ নিজ সন্তানক লগত লৈ আলহী ঘৰলৈ গৈছিল আৰু ঘৰলৈ উভতাৰ পথতে সন্তানটোৱে এখন খেলনা গাড়ীৰ বাবে কান্দিছিল। তাৰ পিছতে মাকে সন্তানক গাড়ী এখন কিনি দিয়াটো স্বামীৰ বাবে ডাঙৰ অপৰাধ হৈ পৰিল, যাৰ বাবে স্বামী গৃহৰ লোকে প্ৰাণ ল'লে বুলি অভিযোগ কৰা হৈছে বোৱাৰীগৰাকীৰ। বোৱাৰীগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীৰ পৰিয়ালে কঞা থানাত এজাহাৰ দাখিল কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ লগত জড়িত 2 পিতা পুত্ৰক আটক কৰে। স্বামী হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাক বৰ্তমান কঞা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 4 দিন আগত ছোৱালীটোৱে আলহী খাব গেল, বায়েক বৱাক চব গোটেই গেল এই আমাৰ ভণ্টিৰ ঘৰত। তাতে এখন গাড়ী দেখা পাই ছোৱালীজনীয়ে কান্দা কাটা কৰাত তেওঁৰ পৰা হেনো 200 টকা লৈ তাই এখন গাড়ী কিনিব দিলাক। তাইৰ 200 টকাটো কিয় কমিল, তাৰে হৈ তাক নানান অত্যাচাৰ কৰিছে। তেতিয়া তাই কান্দি কান্দি মোক কৈছে, দেউতা 200 টকাৰ কাৰণে মোৰ জীৱনটোই যাব এতিয়া। নিৰ্মমভাৱে অত্যাচাৰ বান্ধি লৈ মোক বেভৎস কৰিছে, কৰি মানে আৰু দেউতা কি ক'ম বুলি ক'ম তো এনেকৈ কৈছে। তাৰপৰা তাই আজিও মোক ফোন মাৰিছে, ৰাতিপুৱা 8:30 মান বজাত ফোন মাৰিছে। মাৰাত মই কৈছোঁ মই আজিও আজি ৰাতিপুৱা মাৰিছে 8:30 মান বজাত আজিও ফোন মাৰিছে। তাই কৈছে, দেউতা তই মোৰ মুখ নাচাবলৈ, সিদিনাখনতে মোৰ মুখখন নোধোৱাকৈ গুচি গৈছে, মাত নোধোৱাকৈ এতিয়া তই যি হৈ থাকে হ'ব যা, মই এইটো শাকটো ধৰি বিচাৰি ল'ম। আজিৰ পৰা কেইদিনৰ আগত তাই মোক ফোন মাৰিছিল, ৰাতি মাৰি পেলাই কয় যে হৰেশ্বৰ ডেকাই তাৰমানে তাইক বহুত অত্যাচাৰ কৰে, বহুত মাৰে বা হেৰি কৰে, একদম অত্যাচাৰ কৰে। আৰু লগতে সিহঁতৰ বনীয়েক কেইজনী আহে, সৰু বনীয়েকজনী আহি মানে বাচ্ছাটোক খোৱা গাখীৰখিনিও তাই ঘৰত লৈ গুচি যায়। দেউতাকটো আছেই, হৰেশ্বৰ ডেকাৰ দেউতাকেতো অত্যাচাৰ কৰে, গালি গলাজ পাৰে একদম। বায়েক এটা আছে, সিহঁতেও আহি অত্যাচাৰ কৰি থাকে, সিহঁতে আহি একদম নানান ধৰণৰ তাক মাত কথা মাতি থাকে আৰু এই বায়েকটো এনেকুৱা। আৰু এই যোনটো বাপেক তাৰ হৰেশ্বৰ ডেকাৰ বাপেক, তাই বাপেকে কৰে কি মদ খাই আহি পেলাই নানান ধৰণৰ মাত মাৰিব, বেয়া বেয়া ভাষাৰে গালি, তাক ওলাই যাব দে। তাক আজি কেইদিনৰ আগতে কৈছিল তোক আমি খেদি দিম বুলি কোৱাৰ আজি 3 দিনেই হোৱা নাই এই ঘটনাটো হ'লেও। আল্টিমেটলি সিহঁতে মাৰ্ডাৰ কৰিছে, হৰেশ্বৰ ডেকা আৰু বাপেকে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।